এওঁ হৈছে অনুৰাগ, গাঁৱৰ ভিতৰত হেণ্ডচাম আৰু উৎপতীয়া ল'ৰাটো, মানে প্ৰিয়াৰ প্ৰেমিক আকৌ। আৰু এওঁ হৈছে গাঁৱৰ ভিতৰত বেছিকৈ কথা কোৱা ছোৱালীজনী। আৰু এইগৰাকী হৈছে প্ৰিয়া, অনুৰাগৰ প্ৰেমিকজনী আকৌ। সি ফাৰ্ষ্ট দেখাৰ পৰাই তাইৰ কাৰণে যি পাগল নহয়, কাহিনীটো লাষ্টলৈকে চাব, তেতিয়াহে বুজিব। এইকেইজনী হৈছে গাঁৱৰ ছোৱালী, অনুৰাগৰ গোপী আকৌ। তেনেহ'লে আহক প্ৰেম দুপাহি ফুল কাহিনীটো আৰম্ভ কৰোঁ। অনুৰাগচোন শ্ৰুতি লগত কোন পিছে? লগত মোৰ ফ্ৰেণ্ড হয় গুৱাহাটী। পিছে আপোনাৰ নামটো কি? আপুনি বুলি নকলেও হ'ব, মোক তুমি বুলি ক'লেও হ'ব। চৰি তোমাৰ নামটো কি? প্ৰিয়া। ধুনীয়া দেই নামটোৰ সৈতে। হ'ব দে চবৰ লগতে চিনাকি হোৱাই কামটো। সেইজনী শ্ৰুতি, কথা এটা সুধো, সেই যে ল'ৰাজন কোন হয়নো? মোৰ স্কুলৰ ফ্ৰেণ্ড হয়, এনেকেই লাগি থাকিছিল চবৰ লগতে। ল'ৰাজন কিন্তু বৰ হেণ্ডচাম দেই। হ'ব থ, বহুত ভাল ভাল ল'ৰা আছে গাঁৱত, দেখাই দিম, চিনাকি কৰি দিবি না? দিম দে। পিছে ঘৰ আহি পালোহি, গাঁওখন যদি নুফুৰাবি আজি? মোৰ আকৌ পেটৰ বিষ হৈ আছে, গাটোও ভাল লগা নাই। এটা কাম কৰিম দে, লগকে পঠাই দিম তোৰ লগত, গাঁওখন ঘূৰি আহিবি। তাৰ লগত একো নহয়, সি ভাল ল'ৰা, মই সৰুৰ পৰাই চিনি পাওঁ। বাৰু দে, হ'ব দে, ভাবিব লাগিব। ব'ল এতিয়া ভিতৰত যাওঁ। শ্ৰুতি, এইটোৰ লগৰ যে সেই অনুৰাগ নে কি, সেইটো আহি পোৱা নাই যে? জানো, তাৰ আকৌ কিবা ফুৰিব গ'ল নেকি লগৰবিলাকৰ লগত। ফোন এটা কৰি চাচোন। ফোন এটাকে কৰি চাওঁ। দেখিছো মোৰ ফোন কাটি দিছে, আৰু এবাৰ ফোন যদি নকৰে, মোৰ ইয়াৰ লগত ফ্ৰেণ্ডশ্বিপ নাই আৰু। এই ভূতটোৱে কিয় মানে ফোন ৰিচিভ কৰা নাই বাৰু? লগৰ লগত চাগে ঘূৰিব গ'ল আকৌ। ফোন মাৰিছিল। হেল্ল', ক'ত আছ নো তই? ফোন ৰিচিভ কৰা নাই যে? মোৰ কথা এটা আছে, শুনি ল। এই মোৰ লগৰজনী যে প্ৰিয়া, তাই মানে গাঁওখন ঘূৰিব মন গৈ আছে। মোৰ মানে গাটো আজি একেবাৰে ভালে লগা নাই, জোৰে নাই, গাটো মোক খোজ কাঢ়িবও মন যোৱা নাই। তই এটা কাম কৰচোন, তই পটককে আহ, তাই ওলাই থাকিব, অলপ ফুৰাই আনিলে হ'ল। গাটো ভাল লগা নাই একো নাই, একো বেয়াকে নাভাবে দে, চিন্তা কৰিব নালাগে। কি তই মানে কি শেষোপা কথাতে লাগি থাক নেকি? নিব নালাগে নহলে। হ'ব দে, আহ জল্দি। ওলাই আছো, হেৰি অনুৰাগ আহি আছে, তাৰ লগতে ওলাই যাম নহলে। মই ঘৰৰ কাম কেইটাকে কৰি লওঁ। ঠিক আছে। এটা কাম কৰিবি নেকি? কি মানে, মোৰ মানে কাপোৰ এযোৰ আছে, মই আজিলৈ পিন্ধা নাই, আজি ওলাই যাবি নেকি? যদি বেয়া নাপাওঁ, নাই বাকী কিন্তু কথা নাই, যদি পিন্ধিব মন আছে তেনেহ'লে একো নাই। এই ড্ৰেছত কি একো নাই, মানে কি গাঁৱৰ পৰিৱেশৰ লগত অকণমান ড্ৰেছ পিন্ধিলেও ভাল লাগে। দেই মই উলিয়াই দি আছো, বল জলদি ওলাব লাগে। এতিয়াহে ভাল লাগিছে, এইবোৰো পিন্ধিবিচোন কেতিয়াবা। হয়নে? হ'ব দে, পিন্ধিম। অনুৰাগ আহিলি, তই গেমতে লাগি থাকিবি নে? নাযাও। হেই এইডাল কি হ'ল?
কি হৈছে তোৰ ইমান গোন্ধ কিহৰ গোন্ধ কি চেম্পু লগাইছ তুমি ইছ ঐ মাইকী হ'ব ওলাইছ মাইকী নাপাওঁ যা হ'ব হ'ব আগতে মোৰ হ'ব যাওঁ বলা 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 আৰে তৰ্ক কৰি থাকিবা নে এতিয়া ফুৰাবলৈও নিবা বলা যাওঁ যা 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 চেম্পু কিনি ল নিমিল কাম নাই কিনি ল যা মাইকী চেম্পু খানি খানিম যা তই নেযা দেই অলপ পাগল আছে ভালকে থাকি হ'ব দে যাম বাই 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 যা যা তাইক পঠাই দিলোঁ হয় ই বাৰু কিবা কৰিব নেকি নাই নাই সি তেনেকুৱা নহয় বিশ্বাস আছে পিছে তোমাক আজি ভাল লাগিছে দেই হয়নে গাঁওখন বৰ ধুনীয়া হয়নে গাঁৱৰ পৰিৱেশবোৰ ভালেই লাগে হয় হয় পিছে তুমি এতিয়া কি পঢ়ি আছা মই BA পঢ়ি আছোঁ আৰু এতিয়া পাৰ্ট টাইম জব এটাও কৰি আছোঁ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা আৰু ময়েই ইফালে যাওঁ আহা চিংগুল পিচ মানে কি কৰি নাই একো নাই বোলা ধুনীয়া ধুনীয়া গছ আৰু মই তাতো এইবিলাক দেখাই নাপাওঁ ইয়াতে মাজে মাজে আহি থাকিবা ইয়াত ভাল লাগিব ন আহি থাকিম বাৰু পিছে তুমি ল'ৰা চৰা খাইছা নাই নাই মই এইবিলাকত ইণ্টাৰেষ্টেড হোৱাই নাই এতিয়া চোৱাত বাৰু চাই কিন্তু মই এতিয়া ভাবাই নাই এইবোৰ কামটো নহ'ব নেকি বাৰু বাৰে বাৰে ৰৈ দিছা যে কিয় নহয় মানে এনেই ব'লা নে কোনোবা কাৰোবাৰ কাৰণে বাট চাইছা নেকি নহয় নহয় আৰু মোৰ কোনো নাই নহয় হয় নেকি ময়ো ছিংগল ভালেই দিয়া মিলিছে তেনেহ'লে পিছে তোমাৰ ঘৰটো ইয়াতে ন মোৰ ঘৰটো এইটোৱে হয় এইটো বা ইমান ওচৰতে তুমি তথাপিও কোৱা নাই নাই খাওঁ ধৰা পৰি যাম নেকি বাৰু তুমি কিবা ধৰা পৰা কথা কৈছিলা কি কৈছিলা মানে দেউতাৰ পকেটৰ পৰা 10 টকা এটা লৈছিলোঁ আছে অনুৰাগ কথা এটা কওঁ কালি তুমি আহিব পাৰিবা নেকি মোৰ এঠাইত যাব লগা আছে তাইও যাব নোৱাৰে বোলে এতিয়া মই অকলে ইয়াত ইমানটো ভালকৈ চিনিও নাপাওঁ কামটো হৈ যাব পিছে কি হ'ল নোযোৱা নেকি যাম যাম ব'লা ঠিক আছে আহি যাবা মই পিছত নেকি তুমি যোৱা না বাই বাই থেংক ইউ ভালকৈ থাকিবা কালি আহিবা সোনকালে যাবা নেকি অঁ যাম যাম বাই বাই পিছে বেয়া নহয় ইহে কিয় জানো বেয়া বুলি কয় আহিলোঁ দে কেনেকুৱা লাগিল গাঁও ঘূৰি বহুত ভাল লাগিল ভাল লাগিব আমাৰ গাঁওখনে ধুনীয়া আকৌ পিছে অনুৰাগো কম ধুনীয়া নহয় হৈছে লাগে ফেনখন বহুত গৰম লাগিছে কিবা এটা ভাবিয়ে ভাল লাগিছে সঁচাকে কি ভাল লাগিল নাই একো নাই তইতো গাঁওখন সঁচাকে ধুনীয়া ভাল লাগিব অনুৰাগতো মোৰ ভাল লাগিছে সি ল'ৰাটো যেনেকুৱা বুলি ভাবিছিলোঁ তেনেকুৱা একদমেই নহয় গম পাইছেনে বহুত ফ্ৰী হয় সি আকৌ মোৰ লগতে বৰ লাগি থাকে ত' আৰু এটা কথা শুন না তাৰ ঘৰো দেখুৱাই আনিছে ঘৰটোও সঁচাই বৰ কোনখিনি দেখালে সেই ঘৰটো গাঁৱৰ যে এইখিনিতে মূৰতে কিন্তু ডাঙৰ এইফালৰ ঘৰটো কি কেইবাৰ মিছা কথা ক'লে আগতে মোক কৈছিল নহয় সি কৈছে ঘৰলৈ লৈ যাওঁ ব'ল তাৰপিছত মই যেতিয়াই কওঁ সি তেতিয়াই নাইকিয়া হয় তেতিয়া সি শুনিছোঁ নকৰে ইমান মিছা কথা কয় লোকৰ ঘৰবিলাকে দেখায় সেইটো গাঁৱৰ ঘৰটোকে সি তাৰ ঘৰ বুলি কৈ থাকে কি বহুত মিছা কথা বিশ্বাস নকৰিবি নাই নাই সি ধেমালি কৰিছে হ'বলা ধেমালি সি আকৌ তোৰ লগত কেতিয়াবা ধেমালি হয় যোৱা পানী এগিলাচ আনগৈ আনি আছোঁ বহি থাক বহুত ভাগৰ লাগিছে বেছিকৈ ক'ত ঘূৰিলোঁ ঘৰখনেই ঘূৰিলোঁ ভাল লাগিল সঁচাই আহিব দিছিলোঁ সেইকাৰণে কৈছোঁ ন কেইদিনমান থকাকৈ আহিলোঁ হয় দে আহিছোঁ কিন্তু বাৰু আজি ইমান হাঁহি আছোঁ কিয় আৰে তোৰ হাঁহিলোচোন ক'ত এই পাগলী হাঁহিছোঁ কিহৰ কাৰণে ভাল লাগিছে মনটো ইকাৰণে হাঁহিছোঁ আকৌ হ'ব দে এতিয়া শুই থাক ইমান ভাগৰ লাগিছে মোৰ বাই গুড নাইট গুড নাইট
পঠিয়াই দিম সেই পাগলী একো নাই শুব হোৱা নাই তোৰ কৈছে দে বাই গুড নাইট শ্ৰুতি শ্ৰুতি কি হ'ল আহিলি ক'ত যাওঁ আছে ভিতৰত ক'ৰবাত যাম ওলালে নাই ঘৰলৈ যোৱা প্লেনিং বনাইছোঁ মোকচোন তাই কোৱাই নাই সিহঁতে ওলাইছে ফোন মাৰি দিলে মই যোৱাই নাই বাৰু তাই ৰুমলৈ ভাত বনাই আছিলোঁ প্ৰিয়া প্ৰিয়া ক'ত আছে ওলাই আছিলে দেখা নাই প্ৰিয়া আহিলা আহা ভাল লাগিছিলে মোৰ কাৰণে দিছ তোৰ কাৰণে আকৌ কিয় আনিম সেই আঁতৰ সজা বাহ তোমাক কিন্তু হেণ্ডচাম লাগিছে মোৰ কাৰণে ৱাও থেংক ইউ ভাল লাগিছে ব'লা নোযোৱা নেকি আজি কিন্তু কিয় আনিলা এনেই মন গ'ল ভাল লাগিল লৈ আহিলে মোৰ কিন্তু টেডি বৰ ভাল লাগে হ'ব দিয়া এতিয়া যোৱা নে ব'লা ব'লা এইটো এটা থৈ চাওঁ ঐ চাবি এইটো আকৌ ইমান ধুনীয়া লাগিছে আজিলৈকে সিটো মোক আজিলৈ একো এটা দি নাপালে তাৰ কাৰণে আকৌ পুতলা লৈ আহে গৈছো আহা পিছত আছে সিহঁতে ব'লা হেৰি ঐ ৰ দেই যাওঁ এতিয়া কথা এটা সুধো তোমাৰ ৰেড কি ফেভাৰেট নেকি য়েছ য়েছ আজি তুমিও ৰেড পিন্ধি আহিছা ভাল লাগিছে দে মোৰো ফেভাৰেট এইটো মই বিহুতে কিনা চিৰিয়াছলি বাকী এতিয়া ঘৰততো আৰু এমাহে আছে যাবৰ কাৰণে ন হয় এই পিছে মই তোমাক এটা কথা ক'ব আছে তুমি বা কি ভাবা কি কথা চৰ মাৰি দিব নেকি গাল ঘৰতে তোমাক কিন্তু আজি বৰ ধুনীয়া লাগিছে হেৰি যে কথাটো কওঁনে নকওঁ বাৰু তোমাক কোৱা আকৌ কি কথা তুমি বেয়া পাবা নেকি নেপাওঁ কোৱা মোৰ মানে তোমাক বহুত ভাল লাগে সেইটো কথা নেকি ভাবিব লাগেনে মানুহৰতো মানুহ ভাল লাগেই সেইটো ভাল লগা নহয় মোৰ বেলেগ তেনেহ'লে তোমাৰ প্ৰতি মানে মোৰ এটা আকৰ্ষিত বেলেগ হৈ গ'ল মানে মই কেনেকৈ ক'ম বাৰু তোমাক কেনেকৈ শ্বেয়াৰ কৰিম মোক শিকাই দে না কোৱা আকৌ তেনেকৈ ভাবিব লগা কি আছে মোৰ মানে তোমাক বহুত ভাল লাগে তুমি লাগে এদিন ভাবি চোৱা পিছত তুমি মোক ক'বা আচ্ছা কি প্ৰপ'জ কৰিছা য়েছ ডাইৰেক্ট কথাটো কৈ দিওঁ নেকি ৰিক্স কিন্তু তহঁতে ল'বি ৰ'বা প্ৰিয়া কি অ' মাই গড তোমাৰ ঘৰত যোৱাই হওক বিচাৰি পাগলটো কৰিবা প্ৰিয়া প্ৰিয়া ৰখা না কি কোৱা এনচাৰটো দিছিলা যে কি হৈছে এনচাৰটো য়েছ অ' পাগল য়েছ হয়নে
বুকু জুড়ি পাগল হৈ যাবি সঁচাকে আজি দিনটো যে সঁচাকে বহুত দৰমহা পাই বুলি দৰমহা দৰমহা নহয়ও বেলেগ কিবা এটা তাত মই বোলো মনে মনে চাকৰি কৰি দৰমহা পাইছো নেকি নহয় শুনা মোৰ ইয়াত কেনেকুৱা লাগে মোৰতো ডাঙৰ কথা এটা ক'ব লগা হয়নে কি আকৌ ক আগে তোৰ কৈছোঁ তোৰতো কোনা মই এনেকৈ কৈ থাকিলে দে হ'ব দে কৈ আছোঁ মানে আজি বহুত বেছি ভাল লাগিল শুনা তাতে কি হ'ল মানে প্ৰপ'জ কৰিছে শুনা মই তেনেকৈ ভবা নাছিলোঁ তাৰ কথা কিন্তু সি যেতিয়া মোক প্ৰপ'জ কৰিলে ভাবি পেলাই পিছত ভাল লাগিল যে তাৰ নিচিনা লাইফ পাৰ্টনাৰ এটা পালে আৰু মোক একোৱে নালাগে সি মানে তাৰ কথা গাঁৱৰ মানুহখিনি তাক ভাল বুলি নকয় গাঁৱৰ মানুহ তাক যিমানে সি একো বেয়া বিহেভ কৰা নাই আৰু মোৰ লগত যিমান সময় আছে সি বহুত কেয়াৰিং আৰু বহুত ভাল ল'ৰা হয় মই বুজিছোঁ পাগল তয়ো যে নহয় আৰু সঁচাটো সঁচা যাওঁ চেঞ্জ কৰি আহোঁ বাই ইমান দিনৰ সপোনটো কেনেকে ভাঙি গ'ল মই এনে ভাবি থাকিলো দিয়াৰ দিনাখনে মই বুজি পাইছোঁ তোৰ মনত যে কিবা এটা আছে হেল্ল' ঐ লগতে ৰিচিভ কৰিলেচোন ইনেচোন কাৰো ফোন ৰিচিভ নকৰ দেহা ৰ না দে হেল্ল' বে আছোঁ এনেই তুমি কি কৰিছা মই অলপ দেৰিকৈ যাম দিয়া তাত হ'ব জল্দি আহা এই হ'ব গৈয়ে আছোঁ ৰখা लड़की का चक्कर है बाबू भैया ये लड़की का चक्कर नहीं गर्लफ्रेंड है ये এইটো ৰুমলৈ যা যা তহঁতে এই যে সৰুতে বিচনাখনত ফুটবল মই আহোঁ হয় নেকি তোমাৰ প্ৰিয় নেকি যা তই চৰ্বত বনাই আন তোৰ চাকৰ নহয় দে যা অৰ্ডাৰ দিলে যে পাবি যা পানী গ্লাছ লৈ আহিবি চৰ্বত কৰি দিম যা এই লগত মানে মই সৰু পৰাই মানে ভাল ফ্ৰেণ্ড আৰু লাগিয়ে থাকোঁ তাইৰ লগত গম পাইছোঁ দিয়া তাই কৈ থাকে ন তোমাৰ কথা বাকী ঘৰৰ খবৰ ভাল আৰু ন আছে দিয়া ঘৰত ভালেই খবৰে মই ফোন কৰিছিলোঁ কিমান আৰু মোবাইল চোৱা কি হ'ল বেয়া পাইছা নেকি নাই এয়া আকৌ আহি দেখিব
বিশু কি কৰি আছ তহঁতে এই নাই এতিয়া চকুত কিবা এটা সোমাইছে মইনো আমাৰ ঘৰত কিন্তু এনেকৈ থাকিলে ভাল নাপাওঁ হ'ব তোৰ লেকচাৰ হয়ো চকুত পোককেইটা সোমাই গৈছিলে ই চাইহে দিছিলে এতিয়া অলপ ভাল পাইছোঁ অনুৰাগ তোৰ লগত মোৰ কথা এটা আছে হ'ব তোৰতো সদায় কথা থাকিলে মই আছোঁ দে ভাত হ'লে নাই হ'ল ব'ল হ'ব দে ভাত খাওঁ যাওঁ আহা মই দুইটাই কথা পাত এইটো তোমাৰ মোবাইল দে ভাত খালি কেনেকুৱা হৈছে ভালে আছে দে তই বনাওঁ বিয়া যাওঁ তুমি পিছফালৰ পৰা ধৰিছা ভয় খাই গ'লো গম পাইছানে যাওঁ যোৱা ছুটি কলিতা যা বাই হাই মই বহি আছো এনেই তুমি কি কৰি আছা আছো মই এনেই ঘৰতে আছো বাহ তোমাক কিন্তু একদম বেলেগ লাগিছে আৰু ক'ৰবাত গৈছিলা নেকি তোমাকো ভাল লাগিছে ভালেই কৰিলা তোমাক নেদেখাও বহুত সময় হ'ল আৰু মনতো পৰি আছে হয় দিয়া দিয়া অকণমান আমাৰ লগতো ওলাই যাবিচোন এতিয়া ৰুমত সোমাই কাৰ লগতনো কথা পাতি থাকো চৰি ফোন এটা কল আহিছিলে কথা পাতিব লগা হ'ল অনুৰাগৰ লগত কথা পাতিছো বুলি নকওঁ হয় দেই তাৰ লগতে পাতিছো কিয় তোৰ খং উঠিছিল কিয় খং উঠিব মোৰ খবৰ লৈছে বেঙি কি খবৰ লৈ নলয় কি কথা আছে মোৰ খবৰ সদায় ভালে হৈ থাকে বেয়া পাই আজিচোন বেলেগ আজিকালি কি আগাপৰ পেণ্টটো পিন্ধা মানে নেকি আগতেচোন কৈ নোৱাৰিলো অনুৰাগে মানে চকুতে বহুত বেয়া পায় অনুৰাগৰ টেবলেট খালি তেনেকুৱা কথা নহয় ঠিকে আছে পিন মই কথা এটা কওঁ হা কি বেয়া নাপাবি কিন্তু মই বেয়া নাপাওঁ আকৌ নকওঁ নেকি আৰে ক না তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় বেয়া নাপাওঁ বুলি কওঁ কমিছো বেয়া নাপাওঁ ক কি কথা তই যে অনুৰাগক ভাল পাইছ তেতিয়া আগত কিন্তু মই বেছি চিনি পাওঁ তাক তই কিন্তু এদিন প্ৰশ্ন দিম এই চব কিন্তু মোক একো নকওঁ মানে মই যে বেয়া বুলি কোৱা নাই মানে পিছত গম পাবি দে প্ৰশ্ন সি কিন্তু 2-3 জনী চলাই থাকে কি গাঁৱত কিন্তু সি বহুত পপুলাৰ হয় মানে তাৰ কেৰেক্টাৰ বেয়া নেকি কেৰেক্টাৰ কথা মই এতিয়া ক'ব নাযাওঁ গাঁৱত এবাৰ যদি ভালকৈ ওলাই যাওঁ তাৰ বিষয়ে যদি সুধ গম পাবি ভালকে ক না কি কথা মই যে গম পাবি দে সি কিন্তু 2-3 জনীৰ লগত একেলগে কথা পাতে ল'ৰাটো কিন্তু মই ভাল নাপাওঁ
মে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। হেল্ল' কি হ'ল কোৱা? মই জানো তুমি কিয় এনেকুৱা কৰি আছা মোৰ লগত বাৰু আৰু তুমি যে মোৰ লগত সেনেকুৱা কৰিছা, মই কি কৰিছো তোমাৰ লগত তোমাৰ লগত মোৰ দৰকাৰী কথা এটা আছে। কি কোৱা ইয়াতে কোৱা অলপ আগত মোক শ্ৰুতিয়ে তোমাৰ বিষয়ে এটা কথা কৈছে, আৰু এইটো সঁচানে বাৰু? তুমি হেনো মোৰ বাহিৰেও আৰু বেলেগ কাৰোবাক চলাই আছা, মানে তোমাৰ আৰু গাৰ্লফ্ৰেণ্ড আছে? নাই কোনে কৈছে শ্ৰুতিয়ে কৈছে। ফাল্টু নেকি শ্ৰুতি তোমাক কেনেকৈ কৈছে ধেমালি কৰিছে তুমি কোৱা, তুমি কোৱা। শ্ৰুতি প্ৰিয়া শ্ৰুতি ক'ত আছে ভিতৰতে আছে। শ্ৰুতি অ অনুৰাগ আহিছে, তোক মাতিছে। কি হ'ল ইমান চিঞৰিছো যে? ইফালে আহ কি হ'ল? তই প্ৰিয়াক কি কৈছ কি ক'লো মই প্ৰিয়া? তই মই বোলে আৰু বোলে তাইৰ বাহিৰে বেলেগ ছোৱালী ভাল পাওঁ আৰে ধেমালি বুজি নাপাওঁ নেকি? ধেমালি সেইবোৰ ধেমালি মই প্ৰমাণে চাইছোঁ তোক কিমান ভাল পায়। এইজনীও তোৰ বহুতত লাগি থাকে। হ'ব দিয়া মই যাওঁ, বেয়া নাপাবি দেই তইতো এনেকুৱা নকৰ বুলি মই জানো। আজিলৈকে তই মোক এনেকে কৈ পোৱা নাই হা, তই এনেকে দম দি দিছো। হ'ব হ'ব যা। দিনটো উঠা মাৰি হেল্ল' কোৱা। মোৰ আজি তোমাক ইম্পৰ্টেণ্ট কথা এটা ক'ব লগা আছে, আৰু আজি লগ কৰিব পাৰিবা তুমি? আজি ঠিক আছে, কিমান সময়ত? আহিবা 10টা মানত। বাৰু হ'ব দিয়া। বেছি দৰকাৰী কথা নেকি? বেছি দৰকাৰী কথা নেকি? বেছি দৰকাৰী হয়। অঁ ঠিক আছে দিয়া, লগ কৰি আছোঁ। ঐ শুন না, মই এঠাইৰ পৰা আহোঁ, অনুৰাগে মোক লগ ধৰিছে, মানে কিবা এটা কথা ক'ব লগা আছে বুলি কৈছে। কি কথা? কিবা এটা দৰকাৰী কথা বুলি কৈছে। মই সোনকালে আহি আছোঁ, হ'ব? ডিষ্টেঞ্চ নকৰাকৈ যাওঁ। এই হ'ব দে, এনেকৈয়ে যাওঁ, দৰকাৰী কথা বহুত। ঠিক আছে, তই থাকিবি খাম ভালকৈ ধুনীয়াকৈ। পানী দিয়া, আহি গ'লোঁ। কিনো মোক গাত ধৰি থাকিবা, মই ভাল নাপাওঁ দেই চব। আৰে এনেকুৱা ব্যৱহাৰ কৰিছা যে কিয়? মোৰ যে তোমাৰ লগত থাকি অকণো ভাল নলগা হৈছিল। তুমি কি কম কৈছিলা? এৰা না মোক কিয় এনেকৈ ধৰি আছা? আৰে হৈছে কি তোমাৰ? আৰে কি বাবা হৈছে তুমি? বুজি নোপোৱা নেকি? মই তোমাৰ লগত থাকিব আৰু নিবিচাৰোঁ। আৰে তুমি এনেকুৱা কিয় কৰিছা? আৰু মই তোমাৰ লগত থাকিব নিবিচাৰোঁ আৰু নাথাকোঁ। তুমি মোক এনেকৈ মাতি আনি এনেকুৱা কৰিছা যে? মই আৰু তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰিম। তোমাৰ হৈছে কি? নাই হোৱা বুজাই পোৱা নাই, মই কিবা কৰিছোঁ? নাই তুমি একো কৰা নাই, তোমাক মোৰ আৰু ভাল নলগা। মানে চুইটিয়ে কোৱাটো সঁচা? তুমি যি ভাবা ভাবা, এই যোৱা নাই কিয় এনেকৈ গাত লাগি থাকা তুমি? এনেকৈ কিয় কৰিছা তুমি? বুজা মোক। তুমি ঘৰত যোৱা নাই, তুমি ঘৰত যোৱাগৈ। কিয় ইয়াত মৰি আছা কিয়? আজিৰ পৰা শুনা, মোৰ আৰু তোমাৰ মাজত একো ৰিলেশ্যন নাই, আৰু মোৰ পিছা নকৰিবা নেক্সট টাইম, বুজিছা নহয়? আৰু তুমি শুনা, তুমি মোৰ কথা ভাবি সময় লষ্ট কৰি নাথাকিবা, আৰু এতিয়া তুমি তোমাৰ চহৰত যোৱা আৰু ভাল ল'ৰা পটোৱা, বুজিলা নহয়? মানে তুমি মোৰ লগত টাইম পাছ কৰি আছিলা? য়েছ। আৰু আমাৰ মৰমবোৰ কি মিছা আছিল? য়েছ। তুমি কিয় এনেকুৱা কৰিলা মোৰ লগত? কি বুলি ক'ব নিজকে? তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা? চৰৰ বদলাটোক মই ল'ম।
ফোন মাৰি নাম্বাৰ ব্লক মাৰি দিম কিন্তু আৰে তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা আৰে তোমাৰ হৈছে কি তোমাৰ তোমাক কি মই একো তোমাৰ কোনো আগুৱা সেইবোৰ একো ফিলিংছ নাই তুমি মোক বাদ দিয়া আৰু ব্লক মাৰি দিয়া তুমি নিজৰ লাইফটোক লৈ চিন্তা কৰা আৰু নতুনকৈ লাইফটো কেনেকৈ আগুৱাম সেইবোৰ ভাবা আৰু মোক তুমি ফোন কৰি ডিষ্টাৰ্ব নকৰিবা হা মোৰ তোমাৰ বাহিৰে আৰু অন্য বেলেগ কামো আছে হ'লনে তোমাৰ কৈ শেষ হ'ল বাই মই তোক আগতেই কৈছিলো নে নাই তই এদিন পস্তাবি তই ঠিক আছিলি গম পাইছ সি মোক ব্লক মাৰিলে আৰু মোৰ লগত কোনো সম্পৰ্ক নাই বুলি কৈছে আৰু মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে তই ব্লক মাৰিলে ন সেনেকুৱা মোৰ লগত কিয় কথা পাতি আছ মই তাক সঁচাকে বহুত ভাল পাওঁ নালাগে সেনেকুৱা ফাল্টু ল'ৰা কোন না সেনেকুৱা ফাল্টু ল'ৰা বহুত আছে কিন্তু ইগন'ৰ কৰিব লাগিব ন মই আজি যাম আৰু ক'ত যাওঁ মই যামগৈ আজি ক'ত যাওঁ তই তাৰপিছত ল'ৰাটোৰ কাৰণে তই এনেকুৱা কিয় কৰিছ লাগিছিলি কিয় আমাৰ ঘৰত নহ'লে তাক ভাল পাবৰ কাৰণে নহয় তই ভুল বুজিছ শ্ৰুতি মই ইয়াত এক মুহূৰ্তও থাকিব নোৱাৰো ঘৰত তই বেয়া নাপাবি মোক প্লিজ যা যা তোৰ লগত সম্পৰ্ক সদায় থাকিব কিন্তু এই গাঁৱলৈ হয়তো মই নেক্সট টাইম নাহোঁ কিন্তু মোক ভুল নুবুজিব যা হেল্ল' শ্ৰুতি হয় দে পালোহি কি হ'ল থাকিব নালাগে দে বাৰু কথা এটা কচোন তই কিবা তাৰ খবৰ পাইছ নেকি নাই মোক পালে কম দে তই চিন্তা কৰিব নালাগে মোক কিবা বহুত চিন্তা লাগি আছে গম পাইছনে সি এনেকৈ পটককৈ পিনে তাৰ ঘৰৰ পৰা আহিম মই লগতে তই প্লিজ মোক খবৰটো জনাবি হা চলাইছোঁ প্লিজ তই বুজিব চেষ্টা কৰ বুজি পাইছোঁ বাৰু হ'ব দে হ'ব দে তাইক ফোন কৰি ক'ব লাগিব জলদি ফোনটো ৰিচিভ কৰ না ভয় লাগিছিল হেল্ল' হেল্ল' কি কৰি আছ বহুত ডাঙৰ কথা এটা আছে তই যদি পাৱ সোনকালে আছোন আমাৰ ঘৰলৈ জলদি আহ মই যাওঁ কথা এটা কওঁ তোক কি কথা আমি যে ভাবি আছিলো এটা চব মিছা আছিলে মানে অনুৰোধ নাই আৰু মানে কি বুলি কয় এইখন অনুৰাগৰ মাকে দিছে সি লিখি থৈ গৈছে আঁতৰি গ'লো হয় কিয় কোৱা নাছিলি তই কিয় কোৱা নাছিলি ক
প্ৰিয়া আৰু কেতিয়াও এইখন গাঁৱলৈ ঘূৰি নাহিলে তাৰে অন্তৰত এই দুখ সদায় চিৰ জীৱনলৈ ৰৈ গ'ল